ডিগবৈ কংগ্ৰেছৰ কাৰ্যালয়ত ডিব্ৰুগড় লোকসভাৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈক আদৰণি। কংগ্ৰেছৰ নেতাকৰ্মীৰ লগতে চিপিএমৰ নেতাকৰ্মীয়ে উপস্থিত থাকি প্ৰাৰ্থীজনক আদৰণি জনায়। দলীয় কৰ্মীৰ যথেষ্ট পৰিমাণৰ উপস্থিত দেখি লুৰিণজ্যোতি গগৈৰ মন্তব্য, আমাৰ এই একতা দেখি বিজেপিয়ে ভয় খালে। ভয়তে এজন কেন্দ্ৰীয় মন্ত্ৰী, দুবাৰৰ সাংসদ ৰামেশ্বৰ তেলীক আঁতৰাই প্ৰাক্তন মুখ্যমন্ত্ৰীক ডিব্ৰুগড়তো প্ৰাৰ্থীটো দিব লগা হ'ল। আমাৰ অসমীয়া জাতিক অন্যায় কৰা, মূল্যবৃদ্ধি অত্যাধিক কৰ সংগ্ৰহৰ যোগেদি সাধাৰণ ৰাইজক জুৰুলা কৰা সকলৰ বিৰুদ্ধে আমাৰ এইবাৰ ঐক্যবদ্ধ যুঁজ চলিব। ডিগবৈৰ পৰা অমিতাভ গগৈৰ ৰিপৰ্ট, ইছা 24x7। আমি স্বাগতম জনাইছোঁ আমাৰ ঐতিহাসিক ডিগবৈ সমষ্টিৰ আমাৰ 13 নং ডিব্ৰুগড় লোকসভা সমষ্টিৰ সন্মানীয় প্ৰাৰ্থী তথা জাতীয় সংসদৰ মাননীয় শ্ৰীযুত লুৰিণজ্যোতি গগৈদেৱে তাত সভা আছিলে। সেই গতিকে সন্মানীয় সভাপতি মহোদয় তেখেতক মই আপোনালোকৰ আগত চিনাকি কৰি দিবলৈ লাগিব। তাৰ পিছতে চিপিএম দলৰ জীবন বৰুৱা লগতে যিহেতু আমাৰ সন্মানীয় সভাপতি বিনোদ ভাইদেৱক আপোনালোকৰ আগত চিনাকি কৰাই দিলোঁ। আমাৰ সন্মানীয় বিৰোধী ৰাজনৈতিক শক্তিৰ ঐক্যবদ্ধ যুঁজ, এফালে জাতিক দেশৰ সংবিধান আৰু গণতন্ত্ৰক সংকটত পেলোৱা এটা শক্তিৰ বিৰুদ্ধে, আনফালে দেশৰ সংবিধানৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰ, দেশৰ সংবিধান, দেশৰ গণতান্ত্ৰিক ঐতিহ্য পৰম্পৰা ৰক্ষা কৰিবৰ কাৰণে আমি এটা পক্ষই যুঁজ দিছোঁ। গতিকে এই যুঁজখন বিভাজন সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে, সমাজত সাম্প্ৰদায়িকতা নাইকিয়া কৰি সমন্বয় আৰু সম্প্ৰীতিৰ এই যুঁজ হ'ব। গতিকে মই এই যুঁজৰ প্ৰাকখনত সকলোলৈকে মই অভিনন্দন জ্ঞাপন কৰিছোঁ, সংগ্ৰামী অভিনন্দন জনাইছোঁ। বহু সময় ধৰি অপেক্ষাৰত অৱস্থাত থাকিব লগা হ'ল, প্ৰায় 1.5-2 ঘণ্টা থাকিব লগা হ'ল, কাৰণ আমাৰ মিটিঙৰ অকণমান কেনেকুৱা ধৰণৰ নেৰেটিভ হ'ব, তেওঁলোকৰ যিবোৰ নেৰেটিভ তাৰ কাউণ্টাৰ নেৰেটিভ কেনেকুৱা হ'ব, সেই সম্পৰ্কত ইতিমধ্যে আমি বহু গুণাগথা কৰিছোঁ, বহু সিদ্ধান্ত লৈছোঁ। আমাৰ আটাইতকৈ ষ্ট্ৰং নেৰেটিভ এইটোৱে মই ভাবোঁ যে তেওঁলোকৰ যিটো ডিভিজনকামী চিন্তাটোৰ বিপৰীতে আমি দলবোৰ যে একেলগ আছোঁ, এই নেৰেটিভটোৰ কাৰণে তেওঁলোকে ভয় খায়। আমি একলগ কৰি আমাৰ যদি গোটেই চিন্তাবোৰ আগবঢ়াই লৈ যাব পাৰে, আমাৰ সকলো তৃণমূল পৰ্যায়লৈকে সকলো ৰাইজ একত্ৰিত হৈ, আমাৰ বিভিন্ন ৰাজনৈতিক দল একত্ৰিত হৈ আমাৰ চিন্তা, আমাৰ পৰিকল্পনাবোৰ যদি কাৰ্যত ৰূপায়ণ কৰে, তেতিয়া মই ভাবোঁ আমি এই শক্তিক, এই ফেচিষ্ট, এই সাম্প্ৰদায়িক শক্তিক আমি ডিব্ৰুগড় লোকসভা সমষ্টিত আমি উৎখাত কৰিব পাৰিম। প্ৰায়ৰিটিটো তেওঁলোকে আৰম্ভণিৰ পৰা, আমি প্ৰথম বিৰোধী ঐক্য মঞ্চ অসম যেতিয়া প্ৰথম গঢ়িছিলোঁ, আমি প্ৰথম 10টা ৰাজনৈতিক দল আছিল। সেই সময়ৰ পৰা তেওঁলোকে আক্ৰমণ কৰি আছে, কাৰণ জানে যে এক হ'লে ভোট ডিভিজন নহ'লে তেওঁলোকৰ নিস্তাৰ নাই। আমাৰ ডিব্ৰুগড় লোকসভা সমষ্টিত আমাৰ যিসকল ভোটাৰ আছে, যথেষ্ট শিক্ষিত ভোটাৰ, এই সমষ্টিত সাক্ষৰতাৰ হাৰ বহুত বেছি। তাৰ লগে লগে আমাৰ কংগ্ৰেছ দলৰ কৰ্মকৰ্তাসকল আছে, আমাৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰতিটো দলৰে কৰ্মকৰ্তা, ভাতৃভগ্নী সংগঠনৰ দলীয় কৰ্মকৰ্তা আছে, সকলোৱে মানুহৰ মাজলৈ লৈ যাব। গতিকে এইটো এটা বিষয় হৈ থকা নাই, চিম্বলটো এইটো বিজেপিয়ে সৃষ্টি কৰি থকা বিষয়, যে এইটো ট্ৰেন্সফাৰ নহ'ব, কংগ্ৰেছৰ ভোট ট্ৰেন্সফাৰ নহ'ব জাহাজৰ চিম্বললে, এইটো বিজেপিৰ সৃষ্ট বস্তু। এইটো যিসকলে অসমীয়া জাতীয় জীৱনক অন্যায় কৰিছে, যিসকলে আমাক মূল্যবৃদ্ধিৰ বোজা জাপি দিছে, যিসকলে কা আন্দোলনৰ সময়ত 5 গৰাকী ব্যক্তিক গুলীয়াই হত্যা কৰিছে, যিসকলে কা জাপি দি আমাৰ মাটি ভেটি, আমাৰ ভাষা কৃষ্টি সংস্কৃতি সংকটৰ মাজলৈ ঠেলি দিছে, যিসকলে কৰ কাতলৰ বোজা জাপি দি আমাক চামুচেৰে দি আমাৰ পৰা বেলচাৰে লৈ গৈছে, সেইসকলৰ বিৰুদ্ধে আমাৰ যুঁজ হ'ব। কংগ্ৰেছৰ পিঠিতে জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈয়ে এইবাৰ অসমীয়াৰ সুৰক্ষাৰ কথা কৈছে বুলি সৰ্বানন্দ সোণোৱালে এখন মিটিঙত কি হ'ব? চাওক, সৰ্বানন্দ সোণোৱালে পাহৰি গৈছে, ক্ষমতাত অন্ধ হৈ গ'ল নহয়, পাহৰি গৈছে তেওঁলোকৰ চৰকাৰ আগৰ জনতা দলৰ দিনতে তেওঁলোকৰ অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদক হত্যা কৰিছিল।
গতিকে মানুহক বিভ্ৰান্ত কৰি কথা বতৰা কয় আৰু আমি আমাৰ সকলোৱে নিজৰ নিজৰ স্বতন্ত্ৰতা আছে সকলো ৰাজনৈতিক দল আমি একেলগ হৈছোঁ কোনো কাৰো বুকুচাত উঠা নাই আমি একেলগে কান্ধত কান্ধ মিলাই আগবাঢ়িছোঁ কাৰণ এইটো সময়ৰ আহ্বান তেওঁ পাহৰি গৈছে চাগে তেওঁৰ ক্ষমতাৰ শকত থকাৰ পিছত পাহৰি গৈছে যে তেওঁলোকৰ দলৰ পুৰণা দলে জনসংঘই মুছলিম লীগ যিসকলে পাকিস্তান সৃষ্টি কৰিলে তেওঁলোকৰ লগত একেলগে বহি চৰকাৰ কৰিছিল তেওঁলোকৰ জনসংঘৰ আগৰ নেতাই শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে তেওঁলোকে কংগ্ৰেছৰ দলতো জৱাহৰলাল নেহৰুৰ প্ৰধানমন্ত্ৰী হোৱাৰ সময়ত তেওঁ মন্ত্ৰী হৈছিল তেওঁলোকে যেতিয়া জম্মু কাশ্মীৰত চৰকাৰ কৰিছে যোৱাবাৰ যিসকলক পাকিস্তানী পাকিস্তানী বুলি কয় সেইসকলৰ PDPৰ লগতো চৰকাৰ কৰিছে তেওঁলোকে ইমাৰ্জেঞ্চিৰ সময়ত বাওঁপন্থীৰ লগতো চৰকাৰ কৰিছে সোণোৱালৰ চাগে ক্ষমতাৰ ৰাগিত আৰু এই সিন্ডিকেটৰ ধন যাওঁতে অকণমান তেওঁৰ চিন্তা চেতনা কমিছে সেইকাৰণে এইবোৰ কথা কৈছে